ঘিলামৰা ক্ৰীড়া সন্থা আৰু ঘিলামৰা স্পৰ্টছ একাডেমীৰ সহযোগত 41তম অভিৰুচি ক্ৰীড়া দিৱস আমি উদযাপন কৰিছোঁ। চাইকেল ৰেলীৰ দ্বাৰা আমি এই দিৱসটি উদযাপন কৰিছোঁ। আমাৰ স্বনামধন্য ব্যক্তি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত অভিৰুচি ক্ৰীড়া দিৱস বিগত বৰ্ষৰ দৰে এই বছৰ আমি ঘিলামৰাত উদযাপন কৰিছোঁ। আমাৰ খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্য হাতত ৰাখি আমি তেখেতৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰিছোঁ। ক্ৰীড়া সন্থা বিষয়ববীয়াসকল, ঘিলামৰা স্পৰ্টছ একাডেমীৰ বিষয়ববীয়াসকল, বন্ধুবৰ্গ, সাংবাদিকসকল, ঘিলামৰাৰ ৰাইজ, আমাৰ হাই ছেকেণ্ডেৰী অধ্যাপক মহোদয় আৰু ক্ৰীড়াপ্ৰেমী মোৰ ভাইটি ভণ্টি, আমি আজি অভিৰুচি ক্ৰীড়া দিৱস কিয় উদযাপন কৰোঁ? যিহেতু অসমৰ সুযোগ্য সন্তান ভোগেশ্বৰ বৰুৱা দেৱে 1966 চনত এছিয়ান গেমছত 800 মিটাৰ দৌৰত প্ৰথম সোণৰ পদক অৰ্জন কৰিছিলে আৰু সেই বছৰতে তেখেতক অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিলে। পৰৱৰ্তী 1970 চনৰ বেংকক অলিম্পিকতো তেখেতে 4x100 মিটাৰ ৰিলেত 4x400 ৰিলেত তেখেতে ৰূপৰ পদক অৰ্জন কৰিছিলে। তেখেত আমাৰ ক্ৰীড়াৰ বাৰ্তাবাহক আছিলে, যিহেতু তেখেতৰ সেই অনুসৰণ কৰি আমি আজি আগবাঢ়ি ইমান দূৰ পাইছে। আমাৰ লাভলীনাই হওক আৰু যথেষ্ট আমাৰ তেখেতক অনুকৰণ কৰি ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই গৈছে। 1940 চনৰ আজিৰ এই পবিত্ৰ দিনটোত 3 ছেপ্টেম্বৰৰ দিনটোত তেখেত জন্মগ্ৰহণ কৰিছিলে। তেখেতৰ এই জন্মগ্ৰহণ কৰা দিনটোতে আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে তেখেতক সন্মান জনাবৰ কাৰণে এই অনুষ্ঠানটি পতা হয়। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 93655600093 অথবা 6002154585।